আমি গৰু গা ধুওঁ এইকাৰণে যে মই ভাবোঁ যে পৃথিৱীত যিমান জাতি আছে সকলোতকৈ গৰুক যদি সন্মান প্ৰদৰ্শন কৰে, গৰুক যদি ভাল পায়, সেই হৈছে অসমীয়া জাতি। আৰু সেইকাৰণে অসমীয়া জাতীয় জীৱনৰ লগত গৰু বিহুটো জড়িত হৈ পৰিছে। আৰু গৰু বিহুৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে, যাতে গৰু বিহুৰ দিনাখন আমি যাতে যিহেতু গাই মাতাক আমি যাতে আধ্যাত্মিকতাৰে তেওঁলোকক গা ধোৱাৰ লগতে দীঘলতি পাতেৰে কোবাই আমি মাহ হালধিৰে গা ধুৱাই পেলাই আমি মনতো আমি শান্তি লাভ কৰোঁ। বজালীত ইয়াৰ প্ৰাসংগিকতা এইকাৰণে আছে, যিহেতু বজালী অঞ্চলত প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ যিহেতু দুগ্ধ উৎপাদন হয়। গতিকে আমাৰ বজালীত যিহেতু অধিকাংশই যিহেতু গৌপালক, আৰু সেই গৌপালকসকলে সামাজিকভাৱে বিভিন্ন স্থানত এই গৰু আমাৰ বিহু পালন কৰি আহিছে। আৰু আমিও এই পহুমৰা নদীতে আমাৰ দলগাঁও অঞ্চলৰ ৰাইজে একত্ৰিত হৈ প্ৰতি বছৰে এনেকুৱাকৈ গৰুক আমি গা ধোৱাৰ লগতে এই গৰুৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰোঁ। গতিকে আজিও মই গোৱা ৰাইজৰ লগত একত্ৰিত হৈ একেলগে গৰুক গা ধুৱাইছোঁ, মাহ হালধিৰে গা ধুৱাইছোঁ, দীঘলতি পাতেৰে কোবাইছোঁ, লাও বেঙেনা খা বুলি কৈ পেলাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ। আৰু গৰুৰ শ্ৰীবৃদ্ধি আমাৰ কামনা আমি বেছিকৈ এইকাৰণে কৰোঁ, আমি যিহেতু বজালী অঞ্চল যিহেতু দুগ্ধ উৎপাদনত যিহেতু এক উল্লেখযোগ্য অৱদান এটা আগবঢ়াইছে। পঞ্চায়ত নিৰ্বাচনৰ আহিব যাব, কিন্তু গৰু বিহুৰ পৰা যিটো আমাৰ অসমীয়া জাতীয় জীৱনত আমি যিহেতু গৌপালকসকলে বা কৃষকৰ যিটো সম্পৰ্ক, আৰু বজালী হওক বা অসম যিহেতু আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড হৈছে কৃষি, আৰু হ'ল আমাৰ মূল মেৰুদণ্ড হৈছে কৃষক। গতিকে কৃষক আৰু কৃষিৰ লগত জড়িত থকা এই অনুষ্ঠানত আচলতে সকলো কৃষকে সামাজিকভাৱে নদীত আহিব নোৱাৰিলেও নিজৰ ঘৰতে সকলোকে হেৰি কৰে। সন্ধিয়া ভাগত যাতে গোহালিত যাতে মহ নাথাকে, মাখি নাথাকে, তাৰ কাৰণে বিভিন্ন বনৌষধিৰে আনকি ধোঁৱা দিয়া হয়। এই পৰম্পৰা যিমান দিন বৰ্তি থাকিব তেতিয়ালৈ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি আগুৱাই থাকিব।